পাহাৰৰ পৰা ভৈয়ামলৈ আহিব মামা মামী। বিনিময় প্ৰথাৰে গঢ়িব সমন্বয়ৰ সেতু। জোনবিলৰ পাৰত অচল হ'ব মুদ্ৰাৰ ব্যৱহাৰ। গোভা দেওৰজাই আকৌ ৰাজসভা সম্বোধন কৰিব। প্ৰজাৰ পৰা তুলিব কৰকাতল। কুঁৱলী ফালি আৰম্বিলত মাছ ধৰাৰ পিছৰে পৰা আৰম্ভ হ'ব জোনবিল মেলা। এয়া মধ্য অসমৰ এক জাউতিযুগীয়া পৰম্পৰা। বৃহস্পতিবাৰৰ পৰা ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ জোনবিলৰ পাৰলৈ আহিব পাহাৰৰ মামা মামী। ভৈয়ামৰ কৃষিজাত সামগ্ৰীৰ সৈতে কৰিব বিনিময়। তিনিদিনীয়াকৈ আয়োজিত হ'ব লগা জোনবিল মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী। মধ্য অসমৰ 22 তিৱা ৰজাক প্ৰদান কৰিব ৰাজভাত্ৰা। তিনিওদিনা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ব পৰম্পৰাগত সমূহীয়া মৎস্য চিকাৰ আৰু কুকুৰা যুঁজ। থাকিব সুবিশাল বাণিজ্য মেলা। সকলো ব্যৱস্থাৰ বাবে সাজু উদযাপন সমিতি। আমাৰ পৰম্পৰাগত বিনিময় প্ৰথাৰ অপেনিং চেৰিমনি আৰু এই দিনটোত প্ৰথমতে দেওশাল শিৱ থানত মাংগলিক পৰ্ব হ'ব। তাৰপিছতে গোভা ৰজা পতাকা উত্তোলন কৰিব আৰু দুপৰীয়া 12 বজাত এইবাৰ আমাৰ মাজত অপেনিং চেৰিমনি দিনাখনে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাজত উপস্থিত হ'ব। তাৰ লগতে এই অপেনিং চেৰিমনিত অৰ্থাৎ মুকলি সভাখনত অপেনিং চেৰিমনিতে আমি মুকলি সভাখন পাতিব লগা হ'ল আৰু তাত 22গৰাকী মধ্য অসমৰ তিৱা ৰজা উপস্থিত থাকিব আৰু তিৱা ৰজাসকলক মুখ্যমন্ত্ৰী ডাঙৰ ৰাজভাতা প্ৰদান কৰিব। এয়াই বৰ্ণময় অসমৰ প্ৰচলিত কৃষ্টি। এয়াই ৰজাদিনীয়া পৰম্পৰাৰ চানেকি বহন কৰা ঐতিহাসিক জোনবিল মেলা। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।